নমস্কাৰ সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাই শংকৰদেৱ শিশু নিকেতনৰ নতুন সংস্কৃত অষ্টম শ্ৰেণীৰ দেৱবাণী সংস্কৃতম চতুৰ্থ পাঠ বিকাৰ মুক্তি ৰাষ্ট্ৰস্য শক্তি আজি অসমীয়া অনুবাদৰ সৈতে তোমালোকৰ মাজলৈ লৈ আহিছোঁ। ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু লাইক কমেণ্ট কৰি কেনে লাগিছে জনাবলৈ নাপাহৰিবা। চতুৰ্থ পাঠ বিকাৰ মুক্তি ৰাষ্ট্ৰস্য শক্তি। বিকাৰ মানে হ'ল দুখ, আমাৰ বিভিন্ন দুখবোৰ ভ্ৰষ্টাচাৰ এনেকুৱাখিনি হৈছে যে সেইখিনি মুক্তি হ'লেই ৰাষ্ট্ৰৰ শক্তি হয়। শীতকালহ অস্তি অৰ্থাৎ শীতকাল আচাৰ্যঃ নিকেতনস্য প্ৰাংগণে আতপে উপবিশ্য শ্ৰিয়ং কায়্যং কৰোতি। আচাৰ্যই নিকেতনৰ চোতালতে বহি নিজৰ কাৰ্য কৰি আছে। ভাস্কৰঃ দূৰাত আচাৰ্যস্য সমীপম আগচ্ছতি পিচ্ছতি চ। ভাস্কৰে দূৰৰ পৰা আচাৰ্যৰ ওচৰলৈ আহে আৰু সোধে। ভাস্কৰঃ ভাস্কৰ নমো নমঃ আচাৰ্য কথম অস্তি ভৱান। নমস্কাৰ আচাৰ্য, আপোনাৰ ভালনে? আচাৰ্য নমো নমঃ ভাস্কৰ। নমস্কাৰ ভাস্কৰ। অহং কুশলী অস্মি, মোৰ ভালেই। অপি কুশলী ভৱান, তোমাৰো ভালনে? ভাস্কৰ আম মহোদয়, হয় মহোদয়। মহোদয় মম একা জিজ্ঞাসা অস্তি, মোৰ এটা জানিবলগীয়া আছে। মম মনসি এক প্ৰশ্ন জায়তে, মোৰ মনত এটা প্ৰশ্ন হৈছে। জিজ্ঞাসা মানে হ'ল জানিব বিচৰা, জ্ঞান ল'ব বিচৰা, অন্বেষণ কৰা। আচাৰ্য চিন্তা মাস্তু, চিন্তা নকৰিবা। পিছতো সোধা। জিজ্ঞাসা এব জ্ঞানস্য দ্বাৰম, এই জানিব বিচৰাটোৱে হ'ল জ্ঞানৰ দুৱাৰ। ভাস্কৰ আচাৰ্য কিং মনুষ্য কাম ক্ৰোধ লোভাদি বিকাৰান বিজেতুং শক্নোতি। আচাৰ্য মানুহে কি কাম ক্ৰোধ লোভ আদি ৰোগৰ পৰা অৰ্থাৎ ৰোগক জয় কৰিব পাৰেনে? অথবা কথং বিকাৰ নিৰ্মূলং কৰ্তুং শক্নুমঃ, নাইবা এই দুখসমূহ কেনেধৰণে আমি নিৰ্মূল কৰিব পাৰোঁ? আচাৰ্য শোভনা জিজ্ঞাসা, তুমি বৰ ভাল কথা জানিব বিচাৰিছা। উত্তম প্ৰশ্ন, ভাল প্ৰশ্ন। বৰ্তমান কালে এতস্য কাৰ্যস্য মহতি আৱশ্যকতা অস্তি। বৰ্তমান সময়ত এই কাৰ্যৰ মহান আৱশ্যকতা আছে। মহৎ প্ৰয়োজনম অস্তি, আৰু অতি প্ৰয়োজনীয়। অয়ং বিষয় কেৱলম আত্মশুদ্ধিহে বিষয় ন, এই বিষয়টো কেৱল আত্মশুদ্ধিৰ বিষয়েই নহয়। অপিতু ৰাষ্ট্ৰ নিৰ্মাণস্য মূলভূত বিষয় বৰ্ততে, এই বিষয়টো কেৱল আত্মশুদ্ধিৰ বিষয়েই নহয়, ই ৰাষ্ট্ৰ নিৰ্মাণৰ মূল বিষয়। তৎকথম ভৱান, তৎকথম ভাস্কৰে সুধিছে। তৎকথম এইটো কেনেকৈ মহাশয়? আচাৰ্য লোভ পাপস্য কাৰণম, লোভৰ বাবেই পাপ হয় বা লোভৰ কাৰণেই পাপ। জনাহ লোভাত ভ্ৰষ্টাচাৰং কুৰ্বন্তি, মানুহে লোভত পৰি ভ্ৰষ্টাচাৰ কৰে, দুৰ্নীতি কৰে বা বেয়া কাম কৰে। ক্ৰোধাত হিংসা কুৰ্বন্তি, খঙত হিংসা কৰে। স্বীয়া কামনা পূৰ্তই এতৎ সৰ্বং কুৰ্বন্তি, নিজৰ লালসা বা কামনা পূৰ্ণ কৰিবৰ বাবে এই সকলোবোৰ কৰে। অনেন ৰাষ্ট্ৰস্য অহিতং ভৱতি, এইদৰে ৰাষ্ট্ৰৰ অমংগল হয়। ভাস্কৰঃ তৰ্হি স্ববিকাৰ মূলং ৰাষ্ট্ৰসেৱায়াঃ প্ৰথমং সোপানম, তেতিয়াহ'লে নিজৰ বিশৃংখলতা নিৰ্মূল কৰাটোৱেই হৈছে ৰাষ্ট্ৰৰ সেৱাৰ প্ৰথম পদক্ষেপ। আচাৰ্য যথোচিতম উক্তম, উপযুক্ত কথাটোৱে কৈছা। ইহ বিকাৰং জিতৱান, যিয়ে নেকি এই বিশৃংখলতা জয় কৰিব পাৰে, সহ ৰাষ্ট্ৰহিতং কৰ্তুং শক্নোতি, তেওঁৱেই ৰাষ্ট্ৰৰ হিত কাম বা ভাল কাম কৰিব পাৰে। সহ ৰাষ্ট্ৰস্য সম উন্নতিং নেতুং সমৰ্থঃ, তেওঁৱেই ৰাষ্ট্ৰখনৰ উন্নতিৰ পথলৈ নিব পাৰে। ভাস্কৰঃ ভাস্কৰ তহি কো উপায় এষা বিকাৰাণম উন্মূলনায়, তেতিয়াহ'লে কি উপায়েৰেনো এই দুখসমূহ বা বিশৃংখলতা দূৰ কৰিব পাৰি? আচাৰ্য স্বাধ্যায় ধ্যানং সেৱা অহিংসা বিবেকঃ চ সৎসংগতি অত্যাৱশ্যকী। স্বাধ্যায়
ধ্যান, সেৱা, অহিংসা আৰু বিবেক সৎসংগতিৰে অতি আৱশ্যক। উক্তংশ কথিত আছে ৰাজ্যং ধ্ৰিও হৰতি চিঞ্চতি ৱাসি সত্যম মনোন্নতিং দৃশ্যতি পাপম অকাৰতি শ্ৰেতঃ প্ৰসাদয়তি দিক্ষু তনুতি কীৰ্তি সৎসংগতি কথং কিংন কৰতি পুংসামহ। অৰ্থাৎ ভাল বন্ধুৰ সংগই মনৰ নিস্তেজতা দূৰ কৰে, বাক্যত সত্যৰ সঞ্চাৰ কৰে, সন্মান আৰু সমৃদ্ধি বৃদ্ধি কৰে আৰু পাপৰ পৰা মুক্ত কৰে। ই মনক সন্তুষ্ট কৰে আৰু আমাৰ খ্যাতি সকলো দিশতে বিয়পাই দিয়ে। কওকচোন ভাল সংগই মানুহৰ কি উপকাৰ নকৰে। ভাস্কৰঃ মম জিজ্ঞাসা সমাপ্ত শংকা সমাহিত। মোৰ জানিব লগাটো শেষ হৈছে আৰু শংকা দূৰ হৈছে। অহং প্ৰতিজানামি আমি সকলোৱে জানিব লাগে যে আত্মবিকাৰণ ত্যক্তা ৰাষ্ট্ৰহিতং চিন্তয়ামি নিজৰ দুখসমূহ ভ্ৰষ্টাচাৰসমূহ ত্যাগ কৰি ৰাষ্ট্ৰৰ হিতৰ বাবে চিন্তা কৰিব লাগে। বিকাৰ মুক্তিহি ৰাষ্ট্ৰস্য শক্তিহি অৰ্থাৎ ৰূপান্তৰৰ পৰা মুক্তি হৈছে এটা জাতিৰ শক্তি। সাধু সুন্দৰ যদি সৰ্বে ছাত্ৰাহ এবং চিন্তয়ো যদি সকলো ছাত্ৰই এনেধৰণে চিন্তা কৰে তহি ৰাষ্ট্ৰং স্বৰ্গসমং স্যাতঃ তেতিয়াহ'লে ৰাষ্ট্ৰখন স্বৰ্গৰ সদৃশ হ'ব। সৰ্বত্ৰ শান্তিৰেৱ শান্তিহি স্যাতঃ সকলোতে কেৱল শান্তি আৰু শান্তিয়ে বিয়পি পৰিব। নমো নমঃ। আজিলৈ পাঠ ইমানতে সামৰিছোঁ। পৰৱৰ্তী নতুন পাঠ লৈ তোমালোকে আহিম। চেনেলটো চাই থাকিবা।